নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যন ইউটিউব চেনেল ইউনিক সায়েন্স টিউটৰিয়েললৈ সো আমি আজি ডিসকাস কৰিম মোশন ইন এ প্লেন চেপ্টাৰটোৰ কিছুমান নিউমেৰিকেল প্ৰবলেম ওপৰত সো ইতিমধ্যে আমি থিওৰি পাৰ্টটো ডিসকাস কৰিছোঁ যিসকলে আমাৰ থিওৰি পাৰ্টৰ ভেক্টৰ ভিডিঅ'বোৰ চোৱা নাই সেই ভিডিঅ'বোৰ চাই ল'বা মই আজি ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দুই এটা ভিডিঅ'ৰ লিংক দি ৰাখিম আৰু নহ'লে তোমালোকে প্লেলিষ্টৰ পৰা আমাৰ প্ৰত্যেকটো টপিকৰ ওপৰত চাব পাৰিবা যদি তোমালোকে থিওৰি পাৰ্টটো ভালদৰে পঢ়িলা তেতিয়া নিউমেৰিকেলখিনি বুজি পোৱাত তোমালোকৰ সহায় হ'ব আৰু যদি তোমালোকে নিউমেৰিকেল যদি কৰি নিউমেৰিকেল প্ৰবলেমখিনি যদি কৰি যোৱা লগত তেতিয়া অবভিয়াছলি তোমালোকে কি হয় গোটেই চেপ্টাৰটোৰ ওপৰত যিখিনি কনচেপ্ট আছে তোমালোকে ক্লিয়াৰ হ'ব বুলি আশা কৰিছোঁ সো আমি ইজিৰ পৰা ষ্টাৰ্ট কৰিম প্ৰবলেমবোৰ কমানতে প্ৰত্যেকটো টপিকৰে প্ৰবলেম ডিসকাস কৰিবলৈ ট্ৰাই কৰিম সো আজি ভিডিঅ'টোত আমি দুটামান প্ৰবলেম ডিসকাস কৰিম সো আহা আমি ষ্টাৰ্ট কৰোঁ আজি নিউমেৰিকেল প্ৰবলেম সেট নম্বৰ 1 ঠিক আছে সো ইয়াত এটা প্ৰবলেম দিছে চোৱা কি কৈছে টু ফৰ্চেছ ইজ অফ 4 নিউটন x on a body at an angle of 60 degree দুটা ফোর্স আছে দুইটা কি কৈছে 4 নিউটন বুলি কৈছে আৰু তেনৰ মাজে এংগলটো কি বুলি কনসিডাৰ কৰা হৈছে তোমাৰ 60 ডিগ্ৰী ক্লিয়াৰ সো সেই ক্ষেত্ৰত যদি আমি কনসিডাৰ কৰো f1 বুলি লৈছো এটা ফোর্স হেতু আমাৰ কি হ'ব 4 নিউটন আৰু ইটো ফোর্সও কি হ'ব যেটো সেম ফোর্স ইকুৱেল ফোর্স হেকাৰণে আমি f2 টো কি লৈছো 4 নিউটন হিচাপে লৈছো আৰু তেনৰ মাজত এংগলটো কি কনসিডাৰ কৰা হৈছে 60 ডিগ্ৰী এটা কি হৈছে ওটা Find the magnitude and direction of the resultant force. So resultant বুলি কোনটা আমি resultant already calculate কৰিছো কি দৰে r is equal to কি আছে দুটা ফোর্স আছে তো f1 square plus what f2 square কি plus twice of f1 f2 cos of কি theta clear so সেই ক্ষেত্ৰত যদি মই f1 কনসিডাৰ কৰো কি হ'ব 4 square plus again কি 4 square plus কি twice 2 into 4 into 4 into কি cos of kiman degree 60 degree clear hey 4 4 is 16 16 32 and cos 30 tomar cos 60 value ami put kori overall half hobo half yet katle 2 16 32 48 so this one we are getting 48 under it ঠিক আছে সেই ক্ষেত্ৰত আমি যদি কনসিডাৰ কৰো আমি এনেকৈ কৰিব পাৰিম 3 into 16 so that's why what under root 3 4 root 3 newton so this is a resultant of the two force f1 and f2 এটা যদি ডাইরেকশন কনসিডার করো ডাইরেকশন হলে আমরা কি কনসিডার করি আলফা অ্যাঙ্গেল আমি কনসিডার করছি সো tan আলফা আমাক কি দিয়ে ডাইরেকশন দিয়ে সো tan আলফার স্টেটমেন্ট কি আছিল tan আলফা সি কি হ'ব f1 sin of theta simply f1 plus k f2 cos of theta so তাক যদি মই ভ্যালু পুট করো কি হ'ব 4 sin 60 degree 4 plus কি 4 cos 60 degree হয়নে এটোৰ কি হ'ব 4 root 3 by 2 sin 60 value root 3 by 2 so 4 root 3 by 2 this is what 4 plus cos 60 কি half so to calculate কৰিলে আমি কি পাম simply 2 root 3 that divided by what 6 or কি এটুকে কি লিখিব পাৰো root 3 by 3 এটুকে আকৌ কইলে কি 1 by root 3 clear so তেলা আমি পালো tan of alpha therefore কি হ'ব alpha is equal to what tan inverse of কি 1 by root 3 so tan কিমান এংগল tan simply কি 30 degree so this is alpha is equal to কি হ'ব simply 30 degree clear একেবাৰে ইজি আছিল আমি জাস্ট ফৰ্মুলা ইউজ কৰিছো this formula that value এটা দিয়া আছে clear the next problem to ki koise so two equal forces have their resultant equal to either mane ki koise if two resultant vectors suppose moi consider koise eta f1 eta ki ase f2 ঠিক আছে দুটা আমি resultant force দুটা force consider koiso that ki koise that forces the equal forces ekane equal likhiso have their resultant equal to either tena duita heti enar resultant to ki koise সমান বুলি consider korise হয়নে এটা হতিছে যে what is the inclination between them so তেনৰ মাজত এংগলটো কিমান হ'ব মই খুদিছে so resultant already আমি পাইছো resultant কি দৰে ক্যালকুলেট কৰিছিলো এতিয়া কৈ আইছো f1 square plus what f2 square what twice of f1 f2 cos of কি theta হয়নে so resultant তেনেকে থাকক এতিয়া এই যেহেতু f1 f2 সব কি হয় r হয় so আমি কি লিখিব পাৰো r square আকৌ কি r square plus 2 into r হয়নে আৰু ইটো কি হ'ব cos of theta clear so r থাকক ইটো কি হ'ব twice of r square plus কি 2r square cos of theta মই both side square কৰি দিও r square equal to কি হ'ব twice r square plus twice r square cos of theta clear
চ' আৰ স্কুৱাৰ এফালৰ পৰা যদি মাইনাছ কৰোঁ এইটো মই টু কমন ল'ব পাৰোঁ টু আৰ স্কুৱাৰ চ' যদি সেইমতেও কনচিডাৰ কৰোঁ কি হ'ব টু আৰ স্কুৱাৰ কমন ল'লে কি হ'ব 1 প্লাছ কছ অফ থিটা থাকিব ইয়াত কি থাকিলে আৰ স্কুৱাৰ সেই আৰ স্কুৱাৰ কাট খাই গ'ল থাকিলে মই 1 প্লাছ কছ থিটা ইজ ইকুৱেল এইফালে যদি লৈ আহোঁ হাফ হ'ব বুজি পাইছেনে আৰ স্কুৱাৰ কাট দিলোঁ এইটো হাফটো ইফালে লৈ গ'লে কি হ'ব 1 প্লাছ কছ অফ থিটা ইজ ইকুৱেল টু চিম্পলি কি হাফ হ'বনে চ' মোক লাগে কি কছ অফ থিটা চ' কছ অফ থিটা ইজ ইকুৱেল টু চিম্পলি কি মাইনাছ অফ হাফ হয়নে অৰ কি কছ থিটা ইজ ইকুৱেল টু কি কিমান হয় কছ অফ কি 120 কি ভেলু মাইনাছ হাফ হয় নে চ' থিটা ইজ ইকুৱেল টু চিম্পলি কি পালোঁ মই 120 ক্লিয়াৰ একে আগৰটোতে একে ইয়াতো একে গৈছে ইয়াত ভেলু দিয়া নাই ডাইৰেক্ট আমি কৰিলে হৈ গৈছে চ' নেক্সট প্ৰব্লেমটোত চোৱা কি দিছে টু ফ'ৰ্চেছ দিছে টু ফ'ৰ্চেছ 10 নিউটন এণ্ড 6 নিউটন এক তাপন অদে বডি এটা বডিৰ ওপৰত এক কৰিছে এতিয়া তাৰ কি কৈছে দ্য ডাইৰেকশ্যন অফ দ্য ফ'ৰ্চেছ আৰ আননোন বুলি কৈছে ঠিক আছে আননোন থিটাটো আমি নাজানো দ্য ৰিজাল্টেণ্ট ফ'ৰ্চ অন দ্য বডি মে লাই বিটুইন হুইচ লিমিট ক'ত আমাৰ ৰিজাল্টেণ্টটো থাকিব মানে সুধিছে ঠিক আছে ছাপ'জ মই কি কওঁ থিটা বি দ্য এংগল বিটুইন দিছ টু ফ'ৰ্চ বুলি কওঁ লেট থিটা বি দ্য এংগল বিটুইন দ্য টু ফ'ৰ্চেছ মানে 10 নিউটন আৰু 6 নিউটনৰ মাজত ফ'ৰ্চটো কিমান কৈছোঁ আমি থিটা ঠিক আছে চ' ৰিজাল্টেণ্ট লিখিবলৈ আমি কি লিখিব লাগিব তেতিয়াহ'লে এটা কি F1 স্কোৱাৰ মানে আমি ডাইৰেক্ট লিখিছোঁ বুলি 10 স্কোৱাৰ প্লাছ কি F2 স্কোৱাৰ প্লাছ হোৱাট মই ইয়াত লিখি দিছোঁ F1টো যদি 10 হয় F2টো কি হ'ব 6 নিউটন হয়নে চ' কি হ'ব 2 ইনটু 10 ইনটু 6 তাৰপিছত কি কছ অফ থিটা হয়নে ক্লিয়াৰ এতিয়া চোৱা এতিয়া কছ থিটাৰ ভেলুটো আমি লিমিটত কৈছেতো চ' লিমিট মানে এটা ৰেঞ্জত আছে হয়নে চ' ৰেঞ্জ বুলি ক'লে কছ থিটাৰ ভেলুটো আমি জানো যে কছ থিটাৰ ভেলুটো -1ৰ পৰা কি +1লৈকে থাকে হয়নে ঠিক আছে চ' মিনিমাম ভেলু অফ কছ থিটা কি হয় -1 আৰু মেক্সিমাম ভেলুটো কি হ'ব পাৰে তাৰ +1 চ' সেই ক্ষেত্ৰত যদি মই আৰ মিনিমাম কেলকুলেট কৰোঁ চ' সেই থিটা ভেলুটোৰ কাৰণে ৰ'বা দেই এইটো এনেকৈ থাকক 10 স্কোৱাৰ 6 স্কোৱাৰ 2 ইনটু 10 ইনটু 6 এই কছ অফ থিটা ভেলুটো কি হ'ব তেতিয়াহ'লে মিনিমাম হ'বলৈ হ'লে কি হ'ব লাগিব কছ থিটা ভেলুটো কি হ'ব -1 হ'ব ক্লিয়াৰ চ' সেই ক্ষেত্ৰত কি হ'ব 10 এইটোতো মাইনাছ হৈ গ'ল a স্কোৱাৰ মাইনাছ b স্কোৱাৰ মাইনাছ 2 ইনটু a টু b মানে কি a মাইনাছ b হোল স্কোৱাৰ লিখিব পাৰিম নে ডাইৰেক্ট চ' সেই ক্ষেত্ৰত কি পাম মই 6 মাইনাছ 4 ইজ হোৱাট 10 মাইনাছ 6 ইজ হোৱাট 4 স্কোৱাৰ চ' আন্দাৰ আমি কি হ'ল 4 নিউটন পালোঁ আৰু মেক্সিমামটো যদি কেলকুলেট কৰোঁ একেদৰে কি হ'ব 10 স্কোৱাৰ প্লাছ 6 স্কোৱাৰ প্লাছ 2 ইনটু 10 ইনটু 6 ইনটু কি হ'ব বুলি মেক্সিমাম ভেলু কি হয় +1 হয় হয়নে চ' সেই ক্ষেত্ৰত কি হ'ব 10 প্লাছ 6 স্কোৱাৰ মানে কি হ'ব 16 স্কোৱাৰ মানে কি আণ্ডাৰ 16 নিউটন চ' এতিয়া আমাক সুধিছে কি দ্য ৰিজাল্টেণ্ট ফ'ৰ্চ অন দ্য বডি মে লাই বিটুইন হোৱাট তেতিয়াহ'লে ক'ত থাকিব 4 নিউটন আৰু 16 নিউটন মানে মিনিমামটো কি হৈছে তোমাৰ ৰেঞ্জটো যদি -1ৰ পৰা +1লৈ হয়নে নহয় ইয়াৰ ভিতৰতেতো থাকিব চ' সেইটো ক'ত হৈছে 4 নিউটনৰ পৰা কি 6 নিউটন চ' দাছ কি হৈছে দ্য ৰিজাল্টেণ্ট অফ দ্য গিভেন ফ'ৰ্চ given forces lies between কি 4 নিউটন and কি 16 নিউটন clear easy হয় next problem চোৱা find the angle between two vectors p and q if the resultant of the two vectors given by this এটো কৈছে ঠিক আছে এই ক্ষেত্ৰত এটো ইজি প্ৰবলেম তোমাৰ একো নাই ইয়াত কি কৰিছে যে r স্কয়াৰ ইকুৱেল টু এটা কন্ডিশন দি দিছে আৰু কৈছে ফাইন্ড দ্য এংগল বিটুইন দ্য টু ভেক্টৰছ কনসিডাৰ কৰিব কৈছে সো যদি দুটা ভেক্টৰ দিয়া থাকে তাৰ ৰিজাল্টেন্ট আমি কি বিচাৰি পাওঁ r ইকুৱেল টু সিম্পলি কি হয় p স্কয়াৰ প্লাস কি হ'ব এটা q স্কয়াৰ প্লাস 2 ইনটু p q cos of theta এটো ৰিজাল্টেন্ট হয় তাকে যদি মই স্কয়াৰ কৰি লিখো আৰু এনেকৈ লিখিব পাৰো নে r স্কয়াৰ ইকুৱেল টু কি হ'ব ইয়াৰ পৰা আতৰি যাব cos p q cos of theta ক্লিয়াৰ এটা আমাক গিভেন দিয়া আছে এটা কন্ডিশন কি দিছে r স্কয়াৰ ইকুৱেল টু কি p square plus what q square যদি resultant এটা আকৌ চোৱা if the resultant of the vector is given by this তাৰমানে কি a r square equal to 2 নরমালি আমাৰ ডেফিনিশন মতে কি হয় এটো সো দুইটাক যদি ইকুৱেট কৰি দিও ফৰ্ম 1 and 2 যদি আমি কনসিডাৰ কৰোঁ কি লিখিব পাৰিম therefore a p square plus q square plus twice p q cos of theta এটো আমি কি লিখিব পাৰো p square plus q square এটো কি কৰিব ইকুৱেল লিখিব পাৰো হয়নে সো সেই ক্ষেত্ৰত যদি কওঁ p square আৰু q square কাট খাই গ'ল থাকিলে কি twice pq cos of theta is equal to কি 0
সেই ক্ষেত্ৰত আকৌ যদি মই cos of theta উলিয়াওঁ 0 divided by twice p কি কৰিলে কি হ'ব 0 so cos কিমান নোৱা ভ্যালু 0 হয় cos কি হয় 90 so theta ভ্যালুটো কি হ'ব সিম্পলি 90 ডিগ্ৰী হয়নে ইয়াত কি কৈছিলে দুটা ভেক্টৰ ইজ অ্যাঙ্গল বিটুইন देम যদি ভেক্টৰ দি আছে pn কে তাৰ ৰিজাল্টেন্টটো কি হ'ব obviously this one হয়নে সো তাৰ পৰা আমি কি উলিয়াইছো এটা কন্ডিশন দিছে দুটা ইকুৱেট কৰি দিছো যদি r স্কয়াৰ ইকুৱেল টু এটো হয় r স্কয়াৰ ইকুৱেল টু এটো আমি কি কৰিব পাৰিম ইকুৱেল লিখিব পাৰিম ক্লিয়াৰ p স্কয়াৰ দেই সো লাষ্ট প্ৰবলেম আজি ভিডিওটোৰ সো তোমালোকে ভালদৰে যাবা বস্তুবোৰ বহুত দৰকাৰী হয় মই সেইকাৰণে প্ৰথম ইনিশিয়াল ষ্টেজৰ সৰু সৰু প্ৰবলেম লৈছো যাতে তোমালোকক বুজি পাত কোনো ধৰণৰ প্ৰবলেম নহয় ঠিক আছে সো লাষ্ট প্ৰবলেম চোৱা the resultant of the two equal forces acting at right angles to each other দুটা equal forces বুলি কৈছে হয়নে so f1 is equal to f2 দিছে হয়নে আউটৰ দিছে at right angles মানে থিটা কি 90 ডিগ্ৰী হয়নে তাৰ পিছত কৈছে resultant to কি মান দিছে resultant is what 1414 ডাইন ডাইনত দিছে একোনে প্ৰবলেম নাই ঠিক আছে এটা resultant বুলি ক'লে আমি দুটা ফোর্স থাকিলে resultant সদায় লিখো কেনেকে f1 square f2 square plus twice of f1 f2 cos of what theta clear so resultant দিয়া আছে কিমান হয় 1414 থাকক এটো কি f1 square f2 square দুটা ইকুয়াল যদি হয় f1 square লিখো নহলে f2 square লিখো ঠিক আছে so কি হ'ব f1 square আকৌ ইটো কি হ'ব f1 square plus কি হ'ব twice of f1 into f1 into কি cos 90 cos 90 ভ্যালু কি জাস্ট উপর পাই গৈছো cos 90 ভ্যালু কি 0 মানে ওটি এই দামটো কি হৈ যাব 0 সো কি থাকিব 1414 ইজ ইকুয়াল টু কি হ'ব twice of f1 স্কয়ার হবনে অর কি লিখিব পাৰিম অর মই যদি এটো ইফালে লিখো আন্ডার ৰুট 2 আহি যাব তো আন্ডার ৰুট 2 f1 স্কয়ার যদি হেই কই দিও আন্ডার ৰুট 2 টাইম কি হ'ব f1 হৈ যাব সো 1414 হয়নে অর কি হ'ব therefore f1 is equal to কি হ'ব 1414 that divided by what root 2 আর root 2 ভ্যালু কি হয় তোমার 1414 root 2 ভ্যালু কি হয় 1.414 সো এই ক্ষেত্রে তোমার কি পাবো 1009 ক্লিয়ার সো তোমালোকে সোয়া আমি আজি যেহেতু স্টার্টিং ভিডিওটো মানে প্রথম নিউমেৰিকেল সেট হেকানে আমি আজি কিছুমান ইজি প্ৰবলেম লৈছো পৰৱৰ্তী পৰ্যায়ত ইয়াতকৈ অলপ ভাল প্ৰবলেম আমি কনসিডাৰ কৰিম ঠিক আছে সো আজি এই ভিডিওটো যদি তোমালোকে স্টেপ বাই স্টেপ চাই যোৱা প্ৰবলেম আমি যিকেইটা ডিসকাস কৰিছো বুজি পাবা বুলি আশা কৰিছো মই একদম কেনেদৰে ৰিজাল্টেন্ট লিয়া ডাইৰেকশন লিয়া তাৰ পৰা একদম স্টাৰ্ট কৰিছো যাতে তোমালোকে বুজি পোৱাত সহজ হয় সো আজি এই ভিডিওটো ইমানতে সামৰণি মাৰিছো আৰু তোমালোকে আমাৰ ভিডিওটো চাই যদি ভাল পাইছা নিজৰ ফ্ৰেণ্ডছ আৰু কমিউনিটিত শ্বেয়াৰ কৰিবা তোমালোকে সাবস্ক্ৰাইব কৰিবা তেওঁলোকো সাবস্ক্ৰাইব কৰিব ক'বা আৰু কাষতে থকা বেল আইকনটো টাচ কৰিবা যাতে আমাৰ প্ৰত্যেকটো ভিডিও তোমালোকে পাই থাকা সো ইউনিক সায়েন্স টিউটৰিয়েলৰ পৰা তোমালোকক ধন্যবাদ জনাই আজি এই ভিডিওটো ইমানতে সামৰণি মাৰিছো ধন্যবাদ